চাওকচোন, মই এইকাৰণে দেখুৱাইছোঁ যে অসমৰ প্ৰত্যেকজন মুছলিম মানুহে একেলগতে চলিছে যে আমি যিখন অসমত আছোঁ সেইখনৰ জয় হওক, আমি চবেই একেলগে থাকিব লাগে, সেইখন অসমৰ জয় হওক। এইটো কিমান ডাঙৰ শ্লোগান হয়নে নহয়? গতিকে মই আপোনালোকক সকলোকে একদম ভিতৰৰ পৰা চিঞৰটো মাৰিবলৈ কৈছোঁ দেই, জয় আই অসম বুলি কওঁতে আপোনালোকে তাৰ পিছে পিছে জয় আই অসম চিঞৰিব দেই। এজনেও নিচিঞৰ কাৰণে থাকিব, দূৰত থকা কেইজনেও চিঞৰিব কিন্তু হা। মই আকৌ চিঞৰিছোঁ, জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম। বহুত মানুহে মুছলমান মানুহক বদনাম দিয়ে, বোলে পাকিস্তান ক্ৰিকেটত জিকিলে বোলে এওঁলোকে পাকিস্তানক সমৰ্থন কৰে বোলে। সদিয়ালৈকে প্ৰত্যেকটো অঞ্চল, প্ৰত্যেকটো মানুহৰ জীৱনৰ সকলো বস্তু পৃথিৱীৰ মানুহে, মুছলমান মানুহৰ খেতি চাবলৈ পৃথিৱীৰ মানুহ আহিব, মুছলমান মানুহৰ লাঠিবাৰী খেল চাবলৈ পৃথিৱীৰ মানুহ আহিব। মই আপোনালোকক চাওক, যদিও একেটা সময়তে মই কৈছোঁ যে বিজেপিক খেদিব লাগিব কাৰণ ইহঁত সাম্প্ৰদায়, কিন্তু একেটা সময়তে মই কৈছোঁ যে অকল বিজেপিক খেদাটোৱে কাম নহয়। বিজেপিক খেদাৰ লগে লগে আমাৰ গাঁৱৰ মানুহৰ অৱস্থাৰ পৰিৱৰ্তন হ'ব লাগিব। যোৱা ৭৭ বছৰ কেতিয়াবা ভোট দিলোঁ কংগ্ৰেছক, কেতিয়াবা ভোট দিলোঁ AJPক, কেতিয়াবা ভোট দিলোঁ CPMক, কেতিয়াবা SOCIক ভোট দিলোঁ, কেতিয়াবা জনতা দলক দিলোঁ আৰু কেতিয়াবা বিজেপিক ভোট দিলোঁ। কিন্তু যোৱা ৭৭ বছৰত অসমৰ খেতিয়ক এজনেও ভালকৈ খাবলৈ অসমত নাপালে। হয়নে নহয় কওক? কোনো অসমীয়া মানুহে, তেওঁ হিন্দুৱে কওক বা মুছলমানে কওক, কোনো এজন অসমীয়া মানুহে ভালকৈ খাবলৈ নাপালে। কেতিয়াবা কংগ্ৰেছ আছে, কেতিয়াবা বিজেপি আছে, কেতিয়াবা AJP আছে, কেতিয়াবা জনতা দল আছে, ইহঁতি অসমৰ ৰাইজৰ কাৰণে কেতিয়াও ভালকৈ কাম কৰা নাই। গতিকে এনেকুৱা এখন চৰকাৰ আনিব লাগিব, যিখন চৰকাৰে প্ৰকৃত অৰ্থত অসমৰ প্ৰত্যেকজন মানুহৰ কাৰণে কাম কৰিব, হিন্দু মুছলমান নহয়, প্ৰত্যেকজন মানুহৰ কাৰণে কাম কৰিব। আৰু ২৬ চনত আমি তেনেকুৱা এখন চৰকাৰ বনাব খোজোঁ। তাৰ কাৰণে কংগ্ৰেছ, তাৰ কাৰণে ৰাইজৰ দল, তাৰ কাৰণে জাতীয় পৰিষদ, তাৰ কাৰণে CPI, তাৰ কাৰণে CPM, তাৰ কাৰণে CPIML, আমি চব একলগ হ'ব খোজোঁ, ৰাইজ চব একলগ হ'ব খোজোঁ। হ'ব লাগে নে নালাগে? যদি লাগে একেলগে সকলোৱে একেলগতে এটা হাত তালি বজাব লাগে। আকৌ এবাৰ সকলোকে জোৰকে জয় অসম দিবলৈ কৈছোঁ। জয় অসম, জয় অসম, জয় অসম, জয় অসম, জয় অসম, জয় অসম, আমি বিজেপি খৰাব পাৰিম নে নোৱাৰিম? আমি বিজেপি খৰাব পাৰিম নে নোৱাৰিম? আমি ২৬ত বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই দিব পাৰিম নে নোৱাৰিম? আমি ২৬ত AIDFক ব্ৰহ্মপুত্ৰত দলিয়াই দিব পাৰিম নে নোৱাৰিম? আমি বদৰুদ্দিন আজমলক অসমৰ পৰা হটাই দিব পাৰিম নে নোৱাৰিম? আমি হিমন্ত বিশ্ব শৰ্মাক অসমৰ পৰা হটাই দিব পাৰিম নে নোৱাৰিম? জয় অসম, জয় অসম, জয় অসম, জয় অসম, জয় অসম। হিন্দু মুছলমানে এক হোক, ভালকে জোৰকে, হিন্দু মুছলমানে এক হোক, 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 হিন্দু মুছলমানে এক হোক। শপত লৈছে, সংকল্প লৈছে যে ২০২৬ চনত আমি চাচা আৰু মামা, বিজেপি আৰু AID, এই দুইটা পাৰ্টিকে আমি হৰুৱাম, নিৰ্বাচনত আমি পৰাজিত কৰিম আৰু চাচা আৰু মামাক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম। আমি নতুন চৰকাৰ গঠন কৰিম, এখন গণতান্ত্ৰিক চৰকাৰ গঠন কৰিম আৰু অসমৰ পৰা আমি সাম্প্ৰদায়িকতা নাইকিয়া কৰিম। কিন্তু একেটা সময়তে আমি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ যে চৰকাৰত যদি আমি আহোঁ, ৰাইজৰ দল আহোঁ, তেতিয়াহ'লে আমি 5টা কাম। ১ নম্বৰ কামটো হ'ল 100% ইৰিগেশ্যন কৰি অসমৰ সকলো মাটি বছৰৰ সকলো সময়তে খেতি কৰাৰ ব্যৱস্থা কৰিম। মাটিৰ পট্টা দিয়াৰ লগতে বান আৰু গৰাখহনীয়াৰ পৰা সেই মাটিখিনি ৰক্ষা কৰিম। নম্বৰ 1।
নাম্বাৰ 2 আমি খেতিয়কৰ উৎপাদিত বস্তুৰ আচল দাম অৰ্থাৎ উৎপাদনৰ খৰচৰ 3 গুণ দাম আমি দিওঁ এইটো হ'ল 2 নম্বৰ 3 নম্বৰ আমি কৈছোঁ যে প্ৰত্যেকটো অঞ্চলতে ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি অসমৰ প্ৰত্যেকজন নিবনুৱা কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিম যাতে কোনো ল'ৰাই গৈ ছিকিউৰিটি গাৰ্ড কৰিবৰ কাৰণে বেংগলোৰত গৈ মাৰ খাব অসমৰ প্ৰত্যেকজন মানুহকে কৰ্মসংস্থাপনৰ ব্যৱস্থা তাৰ নাম্বাৰ 4 আমি কৰিছোঁ যে যদি ৰাইজৰ দলে চৰকাৰৰ অংশীদাৰ হয় বা চৰকাৰ কৰিব পাৰে নিজে তেতিয়াহ'লে ৰাইজৰ দলে চতুৰ্থ প্ৰতিশ্ৰুতি দিছোঁ যে আমি আমাৰ বজাৰখন আমাৰ স্থানীয় মানুহৰ হাতলৈ আনিম আজিৰ দিনটোত অসমৰ বজাৰখন মেইনলি অনলাইনৰ হাতত গুচি গ'ল আমাজন বা ফ্লিপকাৰ্টৰ হাতত গুচি গ'ল 2 নম্বৰ বজাৰখন গুচি গ'ল শ্বপিং মলবিলাকৰ হাতত 3 নম্বৰ বজাৰখন গুচি গৈছে আমাৰ মাৰোৱাৰী বনিয়াবিলাকৰ হাতত আমাৰ স্থানীয় মানুহৰ হাতলৈ এই বজাৰখন আনি আমি অসমীয়া জাতিটোক এটা পেচাদাৰী আৰু এটা ব্যৱসায়িক জাতিত পৰিণত কৰিবৰ কাৰণে আমি সংকল্প লৈছোঁ এইটো 4 নম্বৰ আৰু 5 নম্বৰ আমি অসমক এখন টুৰিষ্ট এখন পৰ্যটন ৰাজ্যৰূপে গঢ়ি তুলি অসমৰ প্ৰত্যেকজন মানুহৰ গড় জনমূল্য পাৰ কেপিটা ইনকাম বৃদ্ধি কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম এইটো আমাৰ 5 নম্বৰ সংকল্প আৰু এই সংকল্প আজি আমি ৰাইজৰ সন্মুখত দিছোঁ আৰু আমি কৈ দিছোঁ যে যদি আমাৰ সমৰ্থনত কোনো চৰকাৰ হয় তেওঁলোকে যদি এই 5টা কাম নকৰে তেতিয়াহ'লে চৰকাৰখন আমি গিৰাই দিম চৰকাৰখন আমি ভাগ এয়া আমাৰ ৰাইজৰ প্ৰতি প্ৰতিশ্ৰুতি আৰু এই প্ৰতিশ্ৰুতি আমি পূৰণ কৰিম ছাৰ